ক'ত আহিছোঁ জানেনে? এতিয়া আমি আজি জেলখানাত আহিছোঁ। আহকচোন আমি চাওঁ কিয় জেলখানাত আহিছোঁ আজি। জেলখানা পালোঁ আমি আহি। আজি আমাৰ জেলখানাখন উদ্বোধনী কৰিব। দৃশ্যক নিকাছিল জেলখানা পালোঁ। জেলখানা আহি পালোঁ। চেকিঙৰ পৰা সোমালোঁ। ভিতৰত একো আনিব নিদিয়ে। ভিতৰত পলিথিন সকলো থৈ আহিলোঁ। এতিয়া আমি সোমাই আছোঁ। সেইজন আমাৰ জেলখানা। কিবাকে আইচক্ৰীমটো আনিব দিলা কাৰণ পিতুক একোৱে আনিব দিয়া নাছিল ভিতৰত। চব গাড়ীত ডিকিত থৈছোঁ। আমি আৰু উপায় নাই, আইচক্ৰীমটো আমি ভিতৰত আনিব লাগিব কৈছোঁ। নো কিবাকে আনিলা নে আইচক্ৰীমটো? কিবাকে আনিলা? উপায় নাই, চেকিং নিয়মটো মানিবই লাগিব দেচোন। যিখিনি নিয়ম আছে কিন্তু কি ক'ব আৰু চলিটো নাম নে নহওক। আইচক্ৰীমটো আনিছে। আহি পালোঁ, আমি আহি আছোঁ জেলখানা। ইয়াতে কিজানি কৈ দি গিলাকতে বাহিৰত এনেকৈ আহিলি পিছত এনেকৈ মোৰ লগতে কৈছে তাহোন মাৰিলি ইয়াতে ৰাখব আৰু পচন্দ হৈছে তাহাৰ নিকাচিতে থাকব পাৰব দেখছি নাকি জমনি। বঢ়িয়া আহি পালোঁ আমাৰ জেলখানা। উপায় নাই, মনুক বোলে যাব দিয়ে। সেইকাৰণে আমি বাহিৰত মনুক থৈ আহিব লাগিব। মই অকলে যাব লাগিব। আহিলোঁ আমি ভিতৰত। চিট হৈ আছে। সৰু ল'ৰা ছোৱালীক আনিব নিদিয়ে, সেইকাৰণে বাচ্ছাটো থৈ আহিলোঁ। আহি পালোঁ উদ্বোধনী কৰিব আৰু আহি পালোঁ। আগতীয়াকৈ দিব বিচাৰিছোঁ। বাক্সা জিলা কাৰাগাৰ উদ্বোধন। আপোনালোকে যাতে নিজৰ আসন গ্ৰহণ কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। যিসকল বাহিৰত থিয় হৈ আছে তেওঁলোকক মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে ৰভাতলিৰ ভিতৰত আহি যাতে আসন গ্ৰহণ কৰে। মামা আহি আছে, মামা আহি পালে আৰু মানুহখিনি ৰেডি হৈ আছে। মামা আহি গেল আমাৰ ষ্টেজলৈ উদ্বোধন কৰিব। অসমৰ জাতীয় সংগীতটো গাব। নিৰ্মাণ কৰা জিলা কাৰাগাৰখন অসম চৰকাৰৰ নতুন কাৰাগাৰ নিৰ্মাণত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই নৱনিৰ্মিত কাৰাগাৰটোত একেলগে প্ৰায় 500 বন্দীক ৰাখিব পৰা ক্ষমতা আছে। ইয়াৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে 2খন মঞ্জিলৰ পুৰুষ আৰু মহিলা বেৰেক, উচ্চ সুৰক্ষিত বেৰেক, কোৱাৰেণ্টাইন কক্ষ, একাকিত্ব কক্ষ, পুৰুষ আৰু মহিলা বন্দীৰ বাবে আভ্যন্তৰীণ চিকিৎসালয়, এক কৰ্মশালা আৰু আধুনিক বিশাল ৰন্ধনশালা আৰু ভোজনৰ ক্ষেত্ৰ। কাৰাগাৰ প্ৰাংগণত সভা আৰু বিভিন্ন কাৰ্যকলাপৰ বাবে এখন আস্থাদিত মঞ্চ আৰু বন্দীৰ বাবে বিনোদনৰ ক্ষেত্ৰত এটা মুক্ত অঞ্চলো আছে। লগতে যোগ আৰু ধ্যানৰ জৰিয়তে বন্দীৰ মানসিক স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ এটা বিদ্যালয় আৰু পুথিভঁৰালৰ ভিতৰৰ বিশেষ স্থান উপলব্ধ আছে। জেলৰ প্ৰাংগণত আধুনিক সুবিধাপন্ন বাসগৃহ আছে, য'ত কাৰাগাৰৰ কৰ্মচাৰী, জেল ছুপাৰিণ্টেণ্ডেণ্ট আৰু গাৰ্ডিং ষ্টাফৰ আৱাসৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বাহ্যিক সুৰক্ষাৰ বাবে আধুনিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰাগাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত 20 ফুট ওখ দেৱাল আৰু 8 ফুট ওখ দেৱাল আছে।
লগতে 24 ঘণ্টা বন্দীৰ সক্ৰিয়তা নজৰ ৰাখিবলৈ 5টা ৱাচ টাৱাৰ স্থাপন কৰা হৈছে। প্ৰাংগণত আলোকিত কৰাৰ বাবে 3টা উচ্চ মাছ লাইট আৰু সুৰক্ষাৰ বাবে 80টাতকৈ অধিক CCTV কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। এই সকলো সুবিধা আৰু বৈশিষ্ট্যৰে মুছলপুৰ জিলা কাৰাগাৰখন আধুনিক সময়ৰ চাহিদা পূৰণৰ বাবে এক দৃষ্টান্তমূলক পদক্ষেপ হিচাপে গঢ়ি উঠিছে। ভাল লগা আছে কাছি হেনে নাপায় আজি আমি তাক উদ্বোধন কৰিব পাৰিছো। এই কাৰাগাৰত আমাৰ চিকিৎসালয় থাকিব, স্কুল থাকিব, পুথিভঁৰাল থাকিব, আমাৰ বিভিন্ন ধৰণৰ কৰ্মশালা থাকিব। অলপ আগতে মন্ত্ৰী ৰূপেশ ৱালা ডাঙৰীয়াই কৈছে যে কাৰাবন্দীসকলৰ কাৰণে যোগাসনৰ ব্যৱস্থা থাকিব। আমি ইয়াতে তেওঁলোকৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা সুবিধা সন্নিৱিষ্ট কৰিছো আৰু আমি আশা কৰিছো যে কাৰাগাৰত থকা বন্দীসকলে কাৰাগাৰত থাকিও এটা সুন্দৰ জীৱন আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব, যাতে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁলোক একোজন সচেতন নাগৰিক হিচাপে পৰিচয় দিব পাৰে।